guys, welcome to my channel Physics Class by Konkona Kolita. আজি আমি পঢ়িম spherical mirror বিষয়ে। So start কৰো। আমি জনাত spherical mirror কেইখন হয়? দুখন হয়। এখন কি concave mirror আৰু এখন হৈছে convex mirror। So কেনেকুৱা হয় এই দুখন চাও। Reflecting surface kon ভিতৰলৈ সোমোৱা হয় ঠিক আছে প্ৰতিফলক পৃষ্ঠখন ভিতৰলৈ সোমোৱা হয় তেনে তাক আমি কম concave mirror so ইয়াত কি কৰা হয় outside to silvering কৰি দিয়া হয় reflection only কি হয় ভিতৰৰ পাৰ্টটো হয় and আমাৰ reflecting পাৰ্টটো যদি বাহিৰৰ surface খন হয় আৰু ভিতৰৰ surface টো কি কৰি দিয়া হয় silvering কৰি দিয়া হয় তেনে সেইখনক কোৱা হয় convex mirror এটা তোমাকে एग्जांपल এনেকে ভাইও পৰা সামুসখন দেখিছো সামুসৰ যেটো সাইডত আমি খোৱা বস্তুবোৰ ল সেই সাইডটো হৈ যায় আমাৰ কনকেভ মিৰৰ আৰু সামুসখনৰ বাহিৰৰ সাইডটো হৈ যায় আমাৰ কনভেক্স মিৰৰ এটা মিৰৰ এটাৰ বিভিন্ন ধৰণৰ পাৰ্টস থাকে সো এই পাৰ্টসবোৰ কি হয় আমি কনকেভৰ কাৰণে ফাৰ্ষ্টতে পাৰ্টসবোৰ বহিম দেন কনভেক্সৰ কাৰণে concave mirror এখন এই concave mirror খন কি হয় এটা sphere এটা সৰু অংশ হয় এটা গোলকৰ অংশ তো মই যদি ইয়াত কি কৰো sphere টো কমপ্লিট কৰি দিব পাৰো তেনে এই sphere এটা কি থাকিব সেন্টাৰ থাকিব সেই সেন্টাৰটোকে mirror খনৰ কি বুলি কোৱা হয় center of curvature বুলি কোৱা হয় আৰু তাক ডিনোট কৰে C ৰে অসমীয়াত কয় ভাস কেন্দ্ৰ Next, mirror kon jitu partor hoy dhara ekhon mirror D B ei DB mirror konoto eta ki ase center ase aru he center tuk ami naam dim P ta mane hetu koa hoy pole meru boli koa hoy next pole aru moi jodi center of curvature join kori diu tene jidal line pam hetu kom radius of curvature distance between center of curvature and pole is called radius of curvature tag denote kore r ere so r is equal to ho jabo pc is equal to radius of curvature next moi jodi ki kore eta okoman borhai diu tele eta axis form korise to ami ko paro je pole center of curvature majere ami jodi eta line imagine koro tele hedal line ok ami ki boli kom principal axis boli kom তাহলে এই লাইনডাল আমাৰ হৈ যাব প্ৰিন্সিপাল এক্সিস নেক্সট আমি এটা পয়েন্ট পাও ফোকাস এটা ফোকাস কাক কয় আমাৰ যদি প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলেলি কোনোবা ৰে আহি কি হৈছে মিৰৰত ইনসিডেন্ট হৈছে তেনে আফটাৰ ৰিফ্লেকশন হি ৰেবোৰ কি হয় এটা পয়েন্টৰ মাজেৰে কি হৈ যায় পাৰ হৈ যায় আৰু সেই পয়েন্টটোকে আমি কি বুলি কওঁ ফোকাস বুলি কওঁ এটো হৈ যাব ফোকাস আর ফোকাস অফ ডিনোট করে f রে ঠিক আছে প্রিন্সিপাল এক্সিসৰ প্যাৰেলেলি অহা ৰেবোৰ ৰিফ্লেকশনৰ পাছত যেটো পয়েন্টৰ মাজেৰে পাৰ হৈ যায় সেই পয়েন্টটোকে আমি কি বুলি কওঁ ফোকাস বুলি কওঁ আৰু মেৰু আৰু ফোকাস পোল আৰু ফোকেল পয়েন্টৰ মাজৰ যেটো ডিসটেন্স তা মানে pf তাক ডিনোট কৰে স্মল f ৰে আৰু হেতু কোৱা হয় ফোকেল লেন্থ তো এইখিনি আছিল আমাৰ parts board same parts board আমি convex mirror ক্ষেত্ৰত চাম তো convex mirror ক্ষেত্ৰটো same আমি যদি এই sphere টো কমপ্লিট কৰি দিও তেনে ইয়াত আমি কি পাম এটা center পাম আৰু হেতু কোৱা হয় center of curvature ঠিক তেনেকে mirror খন যেটো part sphere যেটো part আমাৰ mirror হয় তাৰ নিজা এটা কি থাকিব center থাকিব হেতু কোৱা হয় pole pole আৰু center of curvature মাজৰ যিডাল লাইন হ'ব সেই ইমাজিনাৰী লাইনডালক আমি কম প্ৰিন্সিপাল এক্সিস pole আৰু center of curvature মাজৰ যেটো ডিসটেন্স তাক আমি কি বুলি কম radius of curvature এখিনলৈকে সব ঠিকে আছে নেক্সট আমাৰ আহিব ফোকাস পয়েন্ট এটা ফোকেল পয়েন্ট আমাৰ কি হয় আমাৰ যদি প্ৰিন্সিপাল এক্সিসৰ মাজেৰে কি হয়
প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলেলি আমাৰ যদি কি হয় এডাল লাইন আহে আৰু মিৰৰত কি হয় ইনসিডেন্ট হয় তেন্তে আফটাৰ ৰিফ্লেকশন কি হয় এই ৰেবোৰ এটা পইণ্টৰ মাজেৰে পাৰ হৈ যোৱা যেন লাগে পাৰ হৈ নাযায় পাৰ হৈ যোৱা যেন লাগে appears to diverge from a point আৰু যেটো পইণ্টৰ মাজেৰে পাৰ হৈ যোৱা যেন লাগিব সেই পইণ্টটোকে আমাৰ কি বুলি ক'ব ফোকাল পইণ্ট বুলি ক'ব and পোল আৰু ফোকাল পইণ্টৰ মাজৰ ডিসটেন্সটোক আমি কম ফোকাস দৈৰ্ঘ্য বা ফোকাল লেন্থ ইংলিছত কোৱা হয় সো এইখিনি আছিল ইয়াৰ পাৰ্টছবোৰ স্ফেৰিকেল মিৰৰৰ ইয়াৰ এতিয়া আমি পঢ়িম যে স্ফেৰিকেল মিৰৰত আমাৰ ইমেজ কেনেকৈ ফৰ্ম হয় আজিৰ ভিডিওটোত আমি অনলি দুটা ইমেজ ফৰ্মেশন পঢ়িম তাকো কনকেভ মিৰৰত পঢ়িম অনলি কনভেক্সৰ খিনি আমি নেক্সট ভিডিওটোত পঢ়িম এখন আমাৰ কনকেভ মিৰৰ ইটো পোল to center of curvature into focus point এখিনি আমি ড্ৰ কৰি লম পিছত এতিয়া আমি ইমেজ ফৰ্মেশন ইয়াত ড্ৰ কৰিম সো ইমেজ ফৰ্মেশন কেনেকৈ হয় তাৰ কাৰণে জানিবলৈ আমি কিছুমান বস্তু জানিব লাগিব তো সেইখিনি আমি জানি লম তো আমাৰ ৰে বিলাক আসলতে ইনসিডেন্ট হোৱাৰ পিছত ৰিফ্লেকশন যেতিয়া হয় ৰে বিলাকৰ তেতিয়া ৰিফ্লেকশনবোৰ কেনেকুৱা ধৰণে হয় তো চাব লাগিব তো সদায় মনত ৰাখিবা যদি কোনোবা ৰে প্ৰিন্সিপাল এক্সিছৰ parallelly incident হয় তেনে after reflection হিহতে সদায় কাৰ মাজেৰে যাব ফোকাসৰ মাজেৰে যাব কোনো যিকোনো ৰে যদি প্ৰিন্সিপাল এক্সিছৰ parallelly কি হৈছে মিৰৰত ইনসিডেন্ট হৈছে তেনে after reflection হিহতে কি হ'ব ফোকাসৰ মাজেৰে পাৰ হৈ যাব নেক্সট কোনোবা এটা ৰে যদি আমাৰ কি হয় center of curvature মাজেৰে পাৰ হৈ যায় তেন্তে হি আফটাৰ ৰিফ্লেকশন আকৌ সেন্টাৰ অফ কাৰ্ভেচাৰ মাজেৰে কি হ'ব উভতি আহিব কোনোবা এডাল ৰে যদি সেন্টাৰ অফ কাৰ্ভেচাৰ মাজেৰে পাৰ হৈ মিৰৰত ইনসিডেন্ট হয় দেন আফটাৰ ৰিফ্লেকশন হি আকৌ সেন্টাৰ অফ কাৰ্ভেচাৰ মাজেৰে কি হৈ যাব পাৰ হৈ যাব নেক্সট আমি এই দুটা লাইন পঢ়িলো নেক্সট আমাৰ পইণ্টটো হ'ব যদি কোনোবা এটা ৰে ফোকাসৰ মাজেৰে গৈছে কোনোবা এটা ৰে যদি ফোকাসৰ মাজেৰে পাৰ হৈ মিৰৰত ইনসিডেন্ট হৈছে তেন্তে আফটাৰ ৰিফ্লেকশন হি প্ৰিন্সিপাল এক্সিছৰ কি হৈ যাব প্যাৰেলেল হৈ যাব কোনোবা ৰে ফোকাল পইণ্টৰ মাজেৰে পাৰ হৈ যদি মিৰৰত ইনসিডেন্ট হয় দেন আফটাৰ ৰিফ্লেকশন হি প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলেল হৈ যাব নেক্সট আমাৰ লাইনটো হৈছে 4 নম্বৰটো যে আমাৰ কোনোবা এটা ৰে যদি কি হয় পোলত ইনসিডেন্ট হয় তেন্তে হি বাই সিমেট্ৰি যিমান এংগল অফ ইনসিডেন্ট ফৰ্ম কৰিব হিমানে এংগল অফ ৰিফ্লেকশন কৰি কি হৈ যাব পাৰ হৈ গুছি আহিব পোলৰ মাজেৰে এটো হৈছে আমাৰ পোলৰ সো একেটা আছিল আমাৰ ৰে কথা কেনেকুৱা ধৰণে ৰে বিলাকৰ ৰিফ্লেকশন হয় তো এইবোৰ এপ্লাই কৰি আমি কি ইমেজ ফৰ্মেশন পঢ়িম ইনে কনকেভ মিৰৰ object আমি লম object is at infinity আমাৰ object to infinity থাকিব তো আমি কি কৰিছো মিৰৰ ড্ৰ কৰি লও কনকেভ এখন আমাৰ কনকেভ মিৰৰ এটো পোল এটো সেন্টাৰ অফ কাৰ্ভেচাৰ এটো ফোকাল পইণ্ট এটি কি হৈছে আমাৰ object to infinity আছে ইফালে কৰবাত আছে আৰু infinity আছে সো তাৰটা কি হ'ব ৰেজ আহিব সো ৰেজবোৰ আহি কি হ'ব আমাৰ এডাল ৰে কাম কেনেকুৱাকে আহিছে প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলেলি আহিছে সো আফটাৰ ৰিফ্লেকশন হি কাৰ মাজেৰে পাৰ হৈ যাব ফোকাসৰ মাজেৰে পাৰ হৈ যাব নেক্সট আমি তলৰ ফালৰ পৰা তেনেকৈ আমি আনিব পাৰো যে ৰে এটা প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলেলি আহিছে তে হি আফটাৰ ৰিফ্লেকশন কাৰ মাজেৰে পাৰ হৈ যাব ফোকাসৰ মাজেৰে পাৰ হৈ যাব সো আমি কি দেখিছো যে ৰে বিলাক আহি কোড লগ লাগিছে ফোকাসত লাগি লগ লাগিছে সো আমাৰ ইমেজ কোড ফৰ্ম হ'ব ফোকাসত ফৰ্ম হ'ব সো আমি লিখিম ইমেজ will form
কেনেকুৱা হ'ব ইমেজ ইজ ৰিয়েল ৰিয়েল ইমেজ ফৰ্ম হ'ব ৰিয়েল ইমেজ ফৰ্ম হোৱাৰ লগে লগে ৰিয়েল ইমেজ সদায় কি হয় ইনভাৰ্টেড হয় এণ্ড হি কি হ'ব যথেষ্ট সৰু দেখিছানে কাটাকাটি হৈছে আমি দেখাই পোৱা নাই ইমান সৰু হয় চ' হি কি হ'ব ইমেজ ইজ ৰিয়েল ইনভাৰ্টেড আৰু আমি কি লিখিম পইণ্টেড বুলি লিখিম পইণ্টেড এণ্ড ভেৰি স্মল বুলি স্মল ইন সাইজ পইণ্টেড বুলি লিখিব পাৰা বা আনাদাৰ ৱৰ্ড এটা আছে ডিমিনিশ্ড বুলি লিখিব পাৰা চ' আমাৰ ইমেজটো কি হৈছে ডিমিনিশ্ড ফৰ্ম হৈছে অসমীয়াত কম যে প্ৰতিবিম্বটো কি হ'ব ফ'কাছত গঠন হ'ব প্ৰতিবিম্ব হ'ব সৎ ওলোটাৰ লগতে কি হ'ব একেবাৰে সৰু হ'ব সংকুচিত হ'ব চ' এইটো আছিলে অবজেক্ট যদি আমাৰ ইনফিনিটিভ থাকে নেক্সট আমি লিখিম অবজেক্ট যদি অবজেক্ট ইজ between infinity and center of curvature infinity and center of curvature মাজত যদি কৰবাত থাকে তো এখন আমাৰ মিৰৰ পোল ফোকাস center of curvature সো আমি ইয়াতে লৈ লওঁ সো এইটো আমাৰ অবজেক্ট হৈছে আমাৰ AB তো আমি লিখিলাম হিয়াৰ AB তো আমাৰ কি হয় অবজেক্ট হয় সো AB পৰা এডাল ৰে আহিছে প্ৰিন্সিপাল এক্সিছৰ প্যাৰালেলি সো হি আফটাৰ ৰিফ্লেকশন কাৰ মাজেৰে যাব ফোকাসৰ মাজেৰে যাব নেক্সট আমি আনাদাৰ ৰে এডাল লম যেটো আমাৰ সেন্টাৰ অফ কাৰ্ভেচাৰ মাজেৰে কি হৈছে পাৰ হৈ গৈছে দেন হি আফটাৰ ৰিফ্লেকশন কি হ'ব সেন্টাৰ অফ কাৰ্ভেচাৰ মাজেৰে পাৰ হৈ আহিব আমি পঢ়িছিলো কেনেকুৱাকে ৰেবোৰ কি হয় ৰিফ্লেকশন হয় সো ইহতে কটাকটি কৰিছে ইয়াত সো আমাৰ ইমেজ ফৰ্মেশন হৈ যাব ইয়াত এটো হৈছে a ড্যাশ b ড্যাশ সো আমি কম যে a ড্যাশ b ড্যাশ তো আমাৰ কি হয় ইমেজ হয় সো আমি ইয়াত ইমেজটো কি দেখিছো তো আমি কম যে ইমেজ ইজ কি হৈছে ৰিয়েল বুলি কেনে গম পাইছো যদি যেটো সাইডে অবজেক্ট থাকে হিফালে ইমেজ ফৰ্ম হৈছে তেতে ইমেজটো কি হয় ৰিয়েল সো আমি কম যে ইমেজ ইজ ৰিয়েল নেক্সট আমি কি কম ইনভাৰ্টেড হৈছে না inverted and diminished object কে ইমেজ তো কি সৰু হিকানে diminished লিখিছো আৰু it is formed হৈছে between C and F C আৰু F ৰ মাজত কি হৈছে ফৰ্ম হৈছে সো এইটো আছিল অবজেক্ট যদি ইনফিনিটি আৰু সেন্টাৰ অফ কাৰ্ভেচাৰ মাজত থাকে তেনে তাৰ ইমেজটো কেনেকুৱা ফৰ্ম হয় সো এই দুটা আছিল আজি আমাৰ পঢ়িবলগীয়া টপিক নেক্সটত আমি কনকেভ মিৰৰৰ বাকি কেটা পঢ়িম আৰু লগতে কনভেক্স মিৰৰটো কেনেকৈ ইমেজ ফৰ্ম হয় হেতু পঢ়িম সো আজিৰ ভিডিওটো যদি ভাল লাগিছে তোমালোকে বুজি পাইছা দেন প্লিজ ভিডিওটো লাইক কৰি দিবা এণ্ড চেনেলটো সাবস্ক্ৰাইব কৰি দিবা এণ্ড ডোন্ট ফৰগেট টু প্ৰেছ দা বেল আইকন থ্যাংক ইউ সো মাচ